মই বিষয়ত একো ক'বলগীয়া নাই, সেইটো ৰাইজে নিজে নিৰ্ধাৰণ কৰিব। জুবিনৰ ছবি ভাল জেগাত আকৌ আৰু এজন শিল্পীৰ কথাবোৰ সেই বিষয়ে আচলতে জুবিনক লৈ টনাটনি হৈ থকাটোৱে আমি ভাল নাপাওঁ আচলতে সেই বিষয়ে। আৰু হয়তো এখন দুখন নহয়, তেনেকুৱা কেইবাখনো ছবি মানুহে আঁকিবলৈ ভাল পাব। এতিয়ালৈকে মই সেই বিষয়ত একো ক'বলগীয়া নাই, আৰু মই সেই বিষয়ে গোটেই কথাখিনি মই আচলতে জানি বুজি এতিয়া ল'বলৈ মই ছ'চিয়েল মিডিয়াটো অকণমান কেতিয়াবা এভইড কৰোঁ। কাৰণ সেই বিষয়বোৰ লৈ পেলাই টনা আজোৰা কৰি থাকিলে জুবিনেও শান্তি নাপাব, আমি পৰিয়ালেও শান্তি নাপাম। সেইকাৰণে সেই কথাবোৰ এনেও পাৰ্মিশ্যন দিব পৰা দায়িত্ব গোটেই ক্ষমতা মোৰ হাতততো নাই, সেইটো চৰকাৰৰ হাতত আছে, নহ'লে বা সেয়া এডমিনিষ্ট্ৰেশ্যনৰ হাতত আছে। গতিকে এই বিষয়ে আপোনালোকে মোক প্ৰশ্ন নকৰাই ভাল, কাৰণ এই বস্তুবোৰে আমাক কষ্ট দিয়ে। গতিকে মই ভাবোঁ সংবাদ মাধ্যমেও এইটো বস্তুৰ প্ৰতি তেওঁলোক সংবেদনশীল হোৱা উচিত, যে পৰিয়ালৰ মানুহ সকলোতে যাতে টানি নাথাকে। মই বিষয়ত একো ক'বলগীয়া নাই, সেইটো ৰাইজে নিজে নিৰ্ধাৰণ কৰিব। জুবিনৰ ছবি ভাল জেগাত আকৌ আৰু এজন শিল্পীৰ কথাবোৰ সেই বিষয়ে আচলতে জুবিনক লৈ টনাটনি হৈ থকাটোৱে আমি ভাল নাপাওঁ আচলতে সেই বিষয়ে। আৰু হয়তো এখন দুখন নহয়, তেনেকুৱা কেইবাখনো ছবি মানুহে আঁকিবলৈ ভাল পাব। এতিয়ালৈকে মই সেই বিষয়ত একো ক'বলগীয়া নাই, আৰু মই সেই বিষয়ে গোটেই কথাখিনি মই আচলতে জানি বুজি এতিয়া ল'বলৈ মই ছ'চিয়েল মিডিয়াটো অকণমান কেতিয়াবা এভইড কৰোঁ। কাৰণ সেই বিষয়বোৰ লৈ পেলাই টনা আজোৰা কৰি থাকিলে জুবিনেও শান্তি নাপাব, আমি পৰিয়ালেও শান্তি নাপাম। সেইকাৰণে সেই কথাবোৰ এনেও পাৰ্মিশ্যন দিব পৰা দায়িত্ব গোটেই ক্ষমতা মোৰ হাতততো নাই, সেইটো চৰকাৰৰ হাতত আছে, নহ'লে বা সেয়া এডমিনিষ্ট্ৰেশ্যনৰ হাতত আছে। গতিকে এই বিষয়ে আপোনালোকে মোক প্ৰশ্ন নকৰাই ভাল, কাৰণ এই বস্তুবোৰে আমাক কষ্ট দিয়ে। গতিকে মই ভাবোঁ সংবাদ মাধ্যমেও এইটো বস্তুৰ প্ৰতি তেওঁলোক সংবেদনশীল হোৱা উচিত, যে পৰিয়ালৰ মানুহ সকলোতে যাতে টানি নাথাকে। মই বিষয়ত একো ক'বলগীয়া নাই, সেইটো ৰাইজে নিজে নিৰ্ধাৰণ কৰিব। জুবিনৰ ছবি ভাল জেগাত আকৌ আৰু এজন শিল্পীৰ কথাবোৰ সেই বিষয়ে আচলতে জুবিনক লৈ টনাটনি হৈ থকাটোৱে আমি ভাল নাপাওঁ আচলতে সেই বিষয়ে। আৰু হয়তো এখন দুখন নহয়, তেনেকুৱা কেইবাখনো ছবি মানুহে আঁকিবলৈ ভাল পাব। এতিয়ালৈকে মই সেই বিষয়ত একো ক'বলগীয়া নাই, আৰু মই সেই বিষয়ে গোটেই কথাখিনি মই আচলতে জানি বুজি এতিয়া ল'বলৈ মই ছ'চিয়েল মিডিয়াটো অকণমান কেতিয়াবা এভইড কৰোঁ। কাৰণ সেই বিষয়বোৰ লৈ পেলাই টনা আজোৰা কৰি থাকিলে জুবিনেও শান্তি নাপাব, আমি পৰিয়ালেও শান্তি নাপাম। সেইকাৰণে সেই কথাবোৰ এনেও পাৰ্মিশ্যন দিব পৰা দায়িত্ব গোটেই ক্ষমতা মোৰ হাতততো নাই, সেইটো চৰকাৰৰ হাতত আছে, নহ'লে বা সেয়া এডমিনিষ্ট্ৰেশ্যনৰ হাতত আছে। গতিকে এই বিষয়ে আপোনালোকে মোক প্ৰশ্ন নকৰাই ভাল, কাৰণ এই বস্তুবোৰে আমাক কষ্ট দিয়ে। গতিকে মই ভাবোঁ সংবাদ মাধ্যমেও এইটো বস্তুৰ প্ৰতি তেওঁলোক সংবেদনশীল হোৱা উচিত, যে পৰিয়ালৰ মানুহ সকলোতে যাতে টানি নাথাকে।